উজনিত মাছৰ ব্যাপক নাটনি উজনিত মাছ বিচাৰি বেপাৰীৰ হাহাকাৰ বজাৰত হুৰাহুৰে বৃদ্ধি মাছৰ দাম মাছৰ বজাৰত পৰিল মিয়া আৰু অসমীয়াৰ সংঘাতৰ প্ৰভাৱ উজনিৰ পৰা মিয়া খেদা অভিযানৰ ব্যাপক প্ৰভাৱ এইবাৰ উজনিত মাছৰ বজাৰত দেখিবলৈ পোৱা গৈছে এয়া মাৰ্ঘেৰিটাৰ মাছৰ বজাৰত নাটনি হৈছে মাছৰ বৃদ্ধি পাইছে মাছৰ পাইকাৰী দাম বিজনেসও ডাউন একদম মালৰ দাম বহুত আগপা বহুত দাম উঠলে বিজনেসও পুৰা ডাউন আৰু দাম বাঢ়িছে মাছ আহি আছে নে নিয়মীয়াকৈ এতিয়া আহা নাই উজনিৰ মাছৰ বজাৰসমূহ বিশেষকৈ নামনিৰ মাছৰ বজাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল কিন্তু শেহতীয়াকৈ উজনিৰ কেইবাটাও সংগঠনে উজনিৰ পৰা মিয়া খেদা অভিযান আৰম্ভ কৰিছিল তাৰ মাজতে সোমবাৰে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই উজনিলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত লৈছিল আমি আজি মীনপালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰো বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো আৰু মঙলবাৰে যেন তাৰেই প্ৰভাৱ পৰিল উজনিৰ মাছৰ বজাৰত এনে অৱস্থা অব্যাহত থাকিলে উজনিৰ মাছৰ বজাৰ অচল হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে মানে যাব গ'লে এতিয়া চালানী মাছৰ ৰেট বহুত বাঢ়ি গৈছে 60 টকা 50 টকা হ'ব লাগে এতিয়া 174 75 76 এনেকুৱা হলচেল আহি আছে আমাৰ কি হয় এতিয়া ইমান দামৰ মাছ লৈ গাড়ী ভাড়া লৈ একোৱে নোপোচায় ওটা লছে হয় বিক্ৰী কৰিলে মানে এইটো কি কাৰণে মাছৰ দাম ইমান বাঢ়িছে বুলি ভাবে এইটোতো কমেই নোৱাৰো আমি ক'বই নোৱাৰো একচুৱেলি আমি কোনো যে তিনিচুকীয়াত গাড়ীবিলাক কম সোমায় গাড়ীবিলাক আমাৰতো মেইন বিজনেছ তিনিচুকীয়াৰ ওপৰত গাড়ীবিলাক কম সোমালে তেতিয়া ৰেটটো বাঢ়ি যায় যোৰহাটৰ মাছৰ বজাৰতো প্ৰভাৱ পৰাৰ সম্ভাৱনা চহৰ মানে এনেকো নহয় ব্যৱসায়ীখিনি অকণমান মানে গণ্ডগোল দিগদাৰ হ'ব আৰু ব্যৱসায়ীখিনিৰ কাৰণে সেই মানে দুখীয়া শ্ৰেণী মানুহ চলি আছিলে সেইটো কাৰণে সেইটো মাছৰ কাৰণে এতিয়া সেইটো মাছ নহ'লে তেতিয়া চালানী মাছ ল'ব লাগিব চালানী মাছ বিক্ৰী কৰিব আহে সেইটো মানে 4খন 3খন 5খন এনেকৈ গাড়ী আহে আৰু সেই গাড়ীখনত কিমান মান আহে সেইটো নাজানো খালি আৰু এতিয়া চালানী মাছ খাব লাগিব চালানী মাছ খাব আমাৰ এইফালে যদি ব্ৰহ্মপুত্ৰ মাছ 2 এটা ওলাই সেইটো পাব আৰু বাকি যেতিয়া ইটো নাহিলে এইটো 2 টকা দামটো বেছি হৈ গুচি যাব সেইটো এতিয়া মাছৰ নগাঁৱৰ মাছ আজি আহিছে নাই আজি না নহাৰ লগে লগে দামটো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এতিয়া আজিতো একো হোৱা নাই এতিয়া কাইলৈ পৰহিলৈ বা কি হয় সেইটো নাজানো আৰু এতিয়া উজনিৰ মাছৰ বজাৰত আৰু কি প্ৰভাৱ পৰে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব অসমীয়াৰ বিৰুদ্ধে মিয়াৰ এই কাৰ্যক অৰ্থনৈতিক অৱৰোধ আখ্যা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ তাৰমানে ইজিট নট যে ইকনমিক ব্লকেট এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয় এনেইতো কোৱা নাই যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে ইটি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি ক'লে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা মাছ অন্ধ্ৰ প্ৰদেশৰ পৰা আহিব মাছ অসমৰ লৰাই উৎপাদন কৰিব ভিডিঅ' জাৰ্নেলিষ্ট আব্দুল আলিমৰ সৈতে মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা